এইকেইদিন দেখিবলৈ পাইছো ৰাতি মদ খাই অহা মানুহক আৰক্ষীয়ে চেকিং কৰে ঠিকই আছে খুব ভাল কাম কৰিছে কিন্তু মাৰি দিয়া ফুকি দিয়া দাদা আপুনি কত মদ খালে দাদা আপুনি কত মদ খালে আমুক কিয় খালে কিমান পেক খালে এইবোৰ কি মানে মিডিয়াৰ আগত এটো কি বুজাব বিচাৰিছে মানে মানুহৰ আত্মসন্মান বহুত ডাঙৰ মানে মদ খায় ফাইন কাটিছে ভাল কাম কৰিছে মদাহিক ফাইন কাটক মদাহিক একদিন থানাত বহাই ৰাখক মদ খোৱা মানুহক ঘৰত উৎপাত কৰা পৰিয়ালত উৎপাত কৰা মদাহিক উঠাই নি থানাত বহাই উত্তম মাধ্যম দিয়ক সব ঠিকে আছে কিন্তু মিডিয়াৰ আগত ফুকি দিয়ক মাৰি দিয়ক এই সব কৰি কি নাটক যদি সজাগতা কৰিবলৈ মন আছে মদ নেখোৱা অৱস্থাত কৰক আৰু এজন মানুহৰ যেটা ফাইন কাটে মানুহজনে দ্বিতীয়বাৰ মদ খাবলৈ এনেও ভয় কৰে এটো খুব ভাল কাম কৰিছে তাক আমি সেলুট কৰিছো আপোনালোকে কষ্ট কৰিছে বিভাগ বিলাকে মদ নেখোৱাৰ আগত সজাগতা দিয়ক যে মদ খালে কি হয় সংসাৰ ধ্বংস হয় পৰিয়াল ধ্বংস হয় পৰিয়ালৰ ওচৰৰ মানুহৰ অশান্তি হয় মদ খালে মানুহৰ স্বাস্থ্য বেয়া হয় এইবিলাক সজাগতা আগতে দিয়ক মদ খাই গাড়ী চলাব নালাগে এইবিলাক কথা মানুহৰ আত্মসন্মানত আঘাত কৰা কাম নকৰিব সাংবাদিক বন্ধুসকলকো কৈছো অকমান ভাবি চাব আপোনালোকেও বহু কেটা চেনেলক দেখিছো নাই কৰা কিন্তু যিসকলে কৰিছে প্লিজ কাইন্ডলি এটো কাম নকৰিলে বেছি ভাল হ'ব বুলি ভাবো এইকেইদিন দেখিবলৈ পাইছো ৰাতি মদ খাই অহা মানুহক আৰক্ষীয়ে চেকিং কৰে ঠিকই আছে খুব ভাল কাম কৰিছে কিন্তু মাৰি দিয়া ফুকি দিয়া দাদা আপুনি কত মদ খালে দাদা আপুনি কত মদ খালে আমুক কিয় খালে কিমান পেক খালে এইবোৰ কি মানে মিডিয়াৰ আগত এটো কি বুজাব বিচাৰিছে মানে মানুহৰ আত্মসন্মান বহুত ডাঙৰ মানে মদ খায় ফাইন কাটিছে ভাল কাম কৰিছে মদাহিক ফাইন কাটক মদাহিক একদিন থানাত বহাই ৰাখক মদ খোৱা মানুহক ঘৰত উৎপাত কৰা পৰিয়ালত উৎপাত কৰা মদাহিক উঠাই নি থানাত বহাই উত্তম মাধ্যম দিয়ক সব ঠিকে আছে কিন্তু মিডিয়াৰ আগত ফুকি দিয়ক মাৰি দিয়ক এই সব কৰি কি নাটক যদি সজাগতা কৰিবলৈ মন আছে মদ নেখোৱা অৱস্থাত কৰক আৰু এজন মানুহৰ যেটা ফাইন কাটে মানুহজনে দ্বিতীয়বাৰ মদ খাবলৈ এনেও ভয় কৰে এটো খুব ভাল কাম কৰিছে তাক আমি সেলুট কৰিছো আপোনালোকে কষ্ট কৰিছে বিভাগ বিলাকে মদ নেখোৱাৰ আগত সজাগতা দিয়ক যে মদ খালে কি হয় সংসাৰ ধ্বংস হয় পৰিয়াল ধ্বংস হয় পৰিয়ালৰ ওচৰৰ মানুহৰ অশান্তি হয় মদ খালে মানুহৰ স্বাস্থ্য বেয়া হয় এইবিলাক সজাগতা আগতে দিয়ক মদ খাই গাড়ী চলাব নালাগে এইবিলাক কথা মানুহৰ আত্মসন্মানত আঘাত কৰা কাম নকৰিব সাংবাদিক বন্ধুসকলকো কৈছো অকমান ভাবি চাব আপোনালোকেও বহু কেটা চেনেলক দেখিছো নাই কৰা কিন্তু যিসকলে কৰিছে প্লিজ কাইন্ডলি এটো কাম নকৰিলে বেছি ভাল হ'ব বুলি ভাবো এইকেইদিন দেখিবলৈ পাইছো ৰাতি মদ খাই অহা মানুহক আৰক্ষীয়ে চেকিং কৰে ঠিকই আছে খুব ভাল কাম কৰিছে কিন্তু মাৰি দিয়া ফুকি দিয়া দাদা আপুনি কত মদ খালে দাদা আপুনি কত মদ খালে আমুক কিয় খালে কিমান পেক খালে এইবোৰ কি মানে মিডিয়াৰ আগত এটো কি বুজাব বিচাৰিছে মানে মানুহৰ আত্মসন্মান বহুত ডাঙৰ মানে মদ খায় ফাইন কাটিছে ভাল কাম কৰিছে মদাহিক ফাইন কাটক মদাহিক একদিন থানাত বহাই ৰাখক মদ খোৱা মানুহক ঘৰত উৎপাত কৰা পৰিয়ালত উৎপাত কৰা মদাহিক উঠাই নি থানাত বহাই উত্তম মাধ্যম দিয়ক সব ঠিকে আছে কিন্তু মিডিয়াৰ আগত ফুকি দিয়ক মাৰি দিয়ক এই সব কৰি কি নাটক যদি সজাগতা কৰিবলৈ মন আছে মদ নেখোৱা অৱস্থাত কৰক আৰু এজন মানুহৰ যেটা ফাইন কাটে মানুহজনে দ্বিতীয়বাৰ মদ খাবলৈ এনেও ভয় কৰে এটো খুব ভাল কাম কৰিছে তাক আমি সেলুট কৰিছো আপোনালোকে কষ্ট কৰিছে বিভাগ বিলাকে মদ নেখোৱাৰ আগত সজাগতা দিয়ক যে মদ খালে কি হয় সংসাৰ ধ্বংস হয় পৰিয়াল ধ্বংস হয় পৰিয়ালৰ ওচৰৰ মানুহৰ অশান্তি হয় মদ খালে মানুহৰ স্বাস্থ্য বেয়া হয় এইবিলাক সজাগতা আগতে দিয়ক মদ খাই গাড়ী চলাব নালাগে এইবিলাক কথা মানুহৰ আত্মসন্মানত আঘাত কৰা কাম নকৰিব সাংবাদিক বন্ধুসকলকো কৈছো অকমান ভাবি চাব আপোনালোকেও বহু কেটা চেনেলক দেখিছো নাই কৰা কিন্তু যিসকলে কৰিছে প্লিজ কাইন্ডলি এটো কাম নকৰিলে বেছি ভাল হ'ব বুলি ভাবো